हेलो बच्चों, मेरा नाम है ईशान महंत। आज हम पढ़ने वाले हैं साइंस। तो एक इंटरेस्टिंग सब्जेक्ट है। मिलते हैं कल एक नए इंट्रो में। तब तक के लिए गुड बाय। আমি লাষ্ট কি পঢ়িছিলোঁ আমি লাষ্ট যে পঢ়িছিলোঁ কি আছিলে কুইকলাইম CaO কুইকলাইমৰ লগত যদি মই কি কৰোঁ ৱাটাৰ মিক্স কৰোঁ তেনেহ'লে কি হ'ব CaOH2 ইয়াৰ নাম কি আছিলে কুইকলাইম ইয়াৰ নাম কি স্লেক লাইম বা লাইম ৱাটাৰ স্লেক লাইম বা লাইম ৱাটাৰ ইয়াৰ নাম কি স্লেক লাইম বা লাইম ৱাটাৰ বুলিও কয় এতিয়া এটা বস্তু মন দিয়ে ভালকৈ মন দিয়া স্লেক লাইম বা লাইম ৱাটাৰ হ'ল এইটো হয় হোৱাইট ৱাশ্বিং এইটো কি হয় হোৱাইট ৱাশ্বিং আমি যে বেৰত যে এনেকৈ চূণ যে খানে যে বগা দেখা নাই নেকি আৰে বগা ৰং যে মাৰে যে এইটো হোৱাইট ৱাশ্ব কৰে যে হোৱাইট ৱাশ্বিং ৱালত যে কৰে ৱালত হোৱাইট ৱাশ্বিং এইটো কি হয় হোৱাইট ৱাশ্বিং এতিয়া ভালকৈ মন দে এইটো হোৱাইট ৱাশ্বিং এতিয়া মই ৰুম এটা মই ৱালত হোৱাইট ৱাশ্বিং কৰি এৰি দিলোঁ হোৱাইট ৱাশ্বিং কৰোঁতে যেতিয়া এৰি দিম এৰি দিয়াৰ পিছত লাহে 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 যেতিয়া সি শুকাব শুকোৱাৰ পিছত দুদিন বা তিনিদিন পিছত সি কৰিব বাহিৰত যিটো কাৰ্বন ডাই অক্সাইডটো সি এবজৰ্ব কৰিব কাৰ্বন ডাই অক্সাইডটো কি কৰিব এবজৰ্ব তো CaOH2য়ে কাৰ্বন ডাই অক্সাইড কি কৰিব এবজৰ্ব কৰিব এবজৰ্ব মানে প্লাছ কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি আছে কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰাৰ পিছত সেই ৱালখন চাইন হৈ যাব চাইনিং পূৰা চাইন কৰিব ৱালখনে কি কৰিব চাইন হাৰ্ড হ'ব আৰু কি কৰিব চাইন কৰিব চাইন কাৰ কাৰণে কৰে কাৰণ ই কেলছিয়াম কাৰ্বনেট ফৰ্ম কৰে কি ফৰ্ম কৰে কেলছিয়াম কাৰ্বনেট আৰু ৱাটাৰটো এইটো ৰ'দত উৰি গুচি যাব এইটো বেলেগ কথা এতিয়া কথা হ'ল CaOH2য়ে কাৰ্বন ডাই অক্সাইডটো লগ হ'ব কাৰ্বন ডাই অক্সাইড আমি যেতিয়া ৱালত আমি যেতিয়া ৰং কৰিম ৰং কৰিলে বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড সি ল'ব 2-3 দিনৰ পিছত ই কি ফৰ্ম কৰি দিব CaCO3 তেতিয়া ৱালখন কি হ'ব চাইনিং হ'ব এই ৱালখন চাইনিং কাৰ কাৰণে হয় কেলছিয়াম কাৰ্বনেট কাৰ কাৰণে হৈ আছে কেলছিয়াম কাৰ কাৰণে কাৰণ স্লেক লাইমে কাৰ্বন ডাই অক্সাইড লৈ পেলাই কি ফৰ্ম কৰে কেলছিয়াম কাৰ্বনেট আৰু কি ৱাটাৰ ফৰ্ম কৰে আৰু এইটোকে কয় নাম লাইমষ্টোন কি বুলি কয় লাইমষ্টোন আৰু এইটো মাৰ্বলৰো কি হয় কেমিকেল ফৰ্মুলা হয় এইটো কি হয় মাৰ্বলৰ কেমিকেল ফৰ্মুলাও কি হয় CaCO3 কেলছিয়াম কাৰ্বনেট মাৰ্বলৰ কেমিকেল ফৰ্মুলা কি CaCO3 কেলছিয়াম কাৰ্বনেট কেলছিয়াম কাৰ্বনেট কাৰণ ইয়াত মাৰ্বল লিখিলে পিছত ভাবিব ইয়াত মই মাৰ্বলটো কিয় মুচি দিছোঁ নহ'লে ভাবিবি পিছত গৈ পেলাই বোলে তাত যদি মই ৰং কৰি দিওঁ অলপ পিছত মাৰ্বল হৈ যাব নাই সেইটো বুজোৱা নাই মই এইটো বুজাইছিলোঁ যে এইটো মাৰ্বলৰ কেমিকেল ফৰ্মুলাও কি হয় CaCO3 হয় তো লাইমষ্টোন বা মাৰ্বল এহেঁতৰ কেমিকেল ফৰ্মুলা কি হয় CaCO3 কেলছিয়াম কাৰ্বনেট যে অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ কি এক্সোথাৰ্মিক বাট অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যনছ কি কৈছোঁ মই অল কম্বিনেশ্যনছ ৰিয়েকশ্যনছ হয় যিকোনো কম্বিনেশ্যনছ ৰিয়েকশ্যন যেতিয়া মই কম্বাইন কৰিম তেনেহ'লে হিট ৰিলিজ হ'বই বুজি পাইছা নাই কিন্তু প্ৰত্যেকটো হিট ৰিলিজ হোৱা এক্সাম্পলে কি কম্বিনেশ্যন যে হ'ব তাৰ কোনো মানে নাই কথাটো বুজি পাই আছা কি কৈ আছোঁ মই অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ exothermic but all exothermic reaction are not combinations problem আছে কিবা sure the all combinations are decided ভালকে CH4 এটো কয় মিথেন ইয়াৰ নাম কি মিথেন it's a methane এটো জেনাৰেলি গোবৰত থাকে গোবৰ গ্যাস মিথেন প্লাস যেতিয়া মিথেন বাৰ্ন হয় মিথেন যেতিয়া কি হয় বাৰ্ন মানে জ্বলোৱাৰ লগে লগে কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ কাৰ্বন ডাই অক্সাইড প্লাছ কি ৱাটাৰ আৰু হিটটো ৰিলিজ কৰিব কাৰ্বন ডাই অক্সাইড প্লাছ কি ৱাটাৰ হা গোবৰ গেছ নজ্বলে
কাৰ্বন ডাই অক্সাইড প্লাছ কি ৱাটাৰ তে এইটো মিথেন গেছ এইটো নেচাৰেল গেছ হয় ইটছ এ নেচাৰেল গেছ তে এইটো দুটা বস্তু লগ হৈছে দুটা বস্তু লগ হৈ পেলাই কি এটা প্ৰডাক্ট ফৰ্ম হৈ আছে নেকি এইটো কম্বিনেশ্যন ৰিয়েকশ্যন হয় নেকি কিন্তু ইয়াত হিট ৰিলিজ হৈ আছে গতিকে এইটো কি ৰিয়েকশ্যন এক্সোথাৰ্মিক ৰিয়েকশ্যন কি ৰিয়েকশ্যন এক্সোথাৰ্মিক ৰিয়েকশ্যন কাৰণ ইয়াত হিট ৰিলিজ হ'ব কি ৰিলিজ হ'ব হিট হিট কি হ'ব হিট ৰিলিজ হ'ব হিট তো মিথেন গেছ যদি মই বাৰ্ণ কৰোঁ মিথেনক কি গেছ বুলি কয় নেচাৰেল গেছ হয় কি গেছ নেচাৰেল গেছ ৰিয়েকশ্যনছবিলাক চব ৰিয়েকশ্যনছ ভালকৈ শিকি যায় নেচাৰেল গেছ বাৰ্ণ কৰিলে কি ফৰ্ম হয় কাৰ্বন ডাই অক্সাইড আৰু কি ৱাটাৰ কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ ক্লিয়াৰ আৰু এটা বস্তু চোৱা আৰু এটা বস্তু চাই লওঁ এইটো বেলেঞ্চিংটো চাচোন বেলেঞ্চিং চোৱা কাৰ্বন কাৰ্বন ঠিক আছে লেফ্ট হেণ্ড ছাইডত কাৰ্বন কেইটা আছে ৰাইট হেণ্ড ছাইডত কাৰ্বন কেইটা আছে ক'ত দুটা দেখা পাইছ এটা ঠিক আছে হাইড্ৰজেন কেইটা আছে ইফালে হাইড্ৰজেন কেইটা আছে দুটা যিকোনো বস্তু কৰাৰ আগত আমি সদায় ফ্ৰণ্টত দিম তে ইয়াত মই 2 দি দিলোঁ আৰু এই দুটা মাল্টিপ্লাই হয় 2 2 যা 4 হৈ গ'ল হাইড্ৰজেন অক্সিজেন চা অক্সিজেন কেইটা আছে 2 এইফালে অক্সিজেন কেইটা আছে অক্সিজেন ইয়াত কিমানটা ইয়াত কিমানটা সন্মুখত কি আছে 2 তো অক্সিজেন ইয়াত দুটা মিলি পেলাই কেইটা হ'ল 4টা আৰু ইয়াত অক্সিজেন কেইটা আছে 2টা সন্মুখত 2 দিলে অক্সিজেন হৈ গ'ল 4টা এনেকুৱাত মাল্টিপ্লাই হয় এনেকুৱাত প্লাছ হয় এতিয়া আৰু এটা বস্তু চোৱা আমি যে খাওঁ কাৰ্বহাইড্ৰেট হওক প্ৰটিন ব্ৰেকডাউন হৈ পেলাই কি ফৰ্ম হয় এমিনো এচিড কাৰ্বহাইড্ৰেট ব্ৰেকডাউন হৈ ইণ্টেষ্টাইনত কি ফৰ্ম কৰে গ্লুক'জ তো যেতিয়া ইণ্টেষ্টাইনত যিটো ফৰ্ম হ'ব এইটো হৈ যায় পূৰা কমপ্লিট ডাইজেশ্যনছ মানে ইয়াত আৰু ডাইজেষ্ট নহয় আৰু এই মানে ফাইনেল ডাইজেশ্যনছ তাৰপিছত ইণ্টেষ্টাইনত কিছুমান ফিংগাৰ্ছ লাইক ছাবষ্টেঞ্চ থাকে এইটো ভিলাই বুলি কয় তো সি কি কৰিব সেই পাৰ্টিকলছবিলাক স্মলেষ্ট পাৰ্টিকলছবিলাক টানি আনি পেলাই ব্লাডত পঠাই দিয়ে পানী পেলাই কি কৰে ব্লাডত পঠাই দিয়ে তো ব্লাডে তাক কৰিব কেৰি কৰি পেলাই তাত চেলৰ ভিতৰত লৈ যায় ক'ত লৈ যায় চেলৰ ভিতৰত লৈ যায় হ'ল চেলত কি হয় চেলৰ ভিতৰত যেতিয়া যাব মই বুজাই দি আছোঁ ভালকৈ মন দিব কি কৈ আছোঁ মই আমাৰ লাষ্ট ডাইজেশ্যনছ ক'ত হয় ইণ্টেষ্টাইনত চব বস্তু পাৰ্টিকলছ কি হয় একদম স্মলেষ্ট পাৰ্টিকলত কি হৈ যায় ডিভাইড হৈ যায় তাৰপিছত ভিলাই তাক লৈ পেলাই ক'ত লৈ যাব ব্লাডত দিয়াৰ পিছত এইটো যেতিয়া মই লাইভ প্ৰচেছ পঢ়াম তেতিয়া ভালকৈ পঢ়াম এতিয়া মই খালি ওপৰে গৈ আছোঁ তো ব্লাডে তাক ক'ত লৈ যায় চেলত তো চেলত কি থাকে চাইটোপ্লাজম মাইটকণ্ড্ৰিয়া তাত এই বস্তুবিলাক কি হয় ব্ৰেকডাউন হয় ব্ৰেকডাউন আমাৰ চেলৰ ভিতৰত আমাৰ যিটো চেলত অক্সিজেন থাকে নাথাকে আমাৰ চেলৰ ভিতৰত কি থাকে অক্সিজেন থাকে কিছুমান চেলত অক্সিজেন নাথাকে যেনে ইষ্ট এবচেঞ্চ অফ অক্সিজেন তাত কি ফৰ্ম হয় এনাৰবিক ৰেছপিৰেশ্যন আমাৰ ইয়াত অক্সিজেন আছে ভিতৰত সেইকাৰণে এৰবিক ৰেছপিৰেশ্যনছ তো ৰেছপিৰেশ্যনত কি হ'ব গ্লুক'জ যেতিয়া যাব ব্লাডে গ্লুক'জটো চেলৰ ভিতৰত লৈ গ'ল চেলত অক্সিজেন আছে অক্সিজেনৰ লগত কি কৰিব যেতিয়া গ্লুক'জ মানে C6H12O6 ইজ এ গ্লুক'জ অক্সিজেন পোৱাৰ লগে লগে সি বাৰ্ণ হ'ব অক্সিজেনৰ লগত কি কৰিব ৰিয়েক্ট কৰিব বাৰ্ণ হ'ব অক্সিজেন পোৱাৰ লগে লগে ইটছ কল্ড চেলুলাৰ ৰেছপিৰেশ্যনছ ইয়াক কি বুলি কোৱা হয় চেলুলাৰ ৰেছপিৰেশ্যনছ তো চেলুলাৰ ৰেছপিৰেশ্যন যেতিয়া অক্সিজেনৰ লগত বাৰ্ণ হয় অক্সিজেনৰ লগত ৰিয়েক্ট কৰাৰ লগে লগে কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিব কি ফৰ্ম কৰিব ৱাটাৰ ফৰ্ম কৰিব কি ফৰ্ম কৰিব এনাৰ্জি ফৰ্ম কৰিব সেই এনাৰ্জিটোৱে আমাৰ গাত আহে এইটো কি এনাৰ্জি হিট এনাৰ্জি ফৰ্ম কৰে ATP ফৰ্ম হয় এডিনোচাইন ট্ৰাইফচফেট এইটো পিছত আহিব মুঠৰ ওপৰত এনাৰ্জি ফৰ্ম হয় কিন্তু লাগিছে কেইটা বস্তু দুটা ৰিয়েক্টেণ্ট দুটা প্ৰডাক্ট কেইটা ফৰ্ম হৈ আছে দুটা ৰিয়েক্টেণ্ট দুটা প্ৰডাক্ট দুটা ইজ এ কম্বিনেশ্যন ৰিয়েকশ্যন কিন্তু ইয়াত এনাৰ্জি ৰিলিজ হৈ আছে ইটছ এ কি ৰিয়েকশ্যন এক্সোথাৰ্মিক ৰিয়েকশ্যনছ ক্লিয়াৰ সেইকাৰণে কওঁ যে অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ এক্সোথাৰ্মিক বাট অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যনছ ৰিয়েকশ্যনছ যদি কেনেবাকৈ কুৱেশ্যন সোধে যে গিভ এন এক্সাম্পল ডেট অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যন তো এইটো দিব পাৰোঁ নহ'লে আগত যিটো দিছিলোঁ মিথেন গেছ বাৰ্ণ হ'লে কি হয় CO2 প্লাছ ৱাটাৰ ছেম মনত থাকিবই কাৰণ প্ৰডাক্ট দুটা ছেমেই হয়
কাৰ্বন ডাই অক্সাইড ৱাটাৰ ক্লিয়াৰ বস্তুটো হ'ব ঠিক আছে বুজি পালে নাপালে কাৰ্বন প্লাছ অক্সিজেন গোজ টু কাৰ্বন ডাই অক্সাইড এইটো এক্সোথাৰ্মিকৰ এক্সাম্পল হয় কনচেপ্ট ক্লিয়াৰ কৰিলোঁ মেগনেছিয়াম প্লাছ অক্সিজেন গোজ টু টুৱাইছ মেগনেছিয়াম অক্সাইড এইটো এক্সোথাৰ্মিকৰ ৰিয়েকশ্যন হয় কিন্তু এইটো কম্বিনেশ্যনো হয় কথাটো বুজি পালে নাই মই যে কৈ আছোঁ যে অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ এক্সোথাৰ্মিক মানে কম্বিনেশ্যনৰ যিমান এক্সাম্পল আছে গোটেইখিনি এক্সাম্পল মই এক্সোথাৰ্মিকত দিব পাৰোঁ কিন্তু এক্সোথাৰ্মিকৰ গোটেইখিনি এক্সাম্পল মই কম্বিনেশ্যনত দিব নোৱাৰোঁ সেইটোৰ এক্সাম্পল দিছোঁ মই দুটা মানে মই কি লিখাইছিলোঁ নোটছটো যে অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ এক্সোথাৰ্মিক বাট অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যন কেনেবাকৈ কুৱেশ্যনছ দি দিব পাৰে যে গিভ ওৱান এক্সাম্পল ডেট অল কম্বিনেশ্যন ৰিয়েকশ্যন আৰ এক্সোথাৰ্মিক বাট অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যনছ বা এনেকৈ দিব পাৰে যে গিভ ওৱান এক্সাম্পল টু শ্ব' ডেট যে অল এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰ নট কম্বিনেশ্যন বাছ এইটো কি ৰিয়েকশ্যন হয় এক্সোথাৰ্মিক ৰিয়েকশ্যন হয় বাট এইটো কি কম্বিনেশ্যন হয় নেকি নহয় কিয় নহয় কাৰণ ইয়াৰ ৰিয়েক্টেণ্ট কেইটা ফৰ্ম হৈ আছে দুটা কম্বিনেশ্যনৰ ৰিয়েকশ্যনৰ ৰিয়েক্টেণ্ট কেইটা ফৰ্ম হ'ব লাগে এটা অনলি ওৱান ৰিয়েক্টেণ্ট ফৰ্ম হ'ব লাগে কম্বিনেশ্যন ৰিয়েকশ্যনত 6 টু যা কিমান ইয়াত অক্সিজেন আছে দেখিছে নাই অক্সিজেন সন্মুখত 6 এইফালে 2 এইটো মাল্টিপ্লাই 6 টু যা কিমান 12 এইফালে অক্সিজেন কেইটা আছে 6 12 প্লাছ 6 কিমান 18 কিমান আছে 18 ইয়াত অক্সিজেন কেইটা আছে 6 আছে মানে মোক আৰু কেইটা লাগিব 12টা লাগিব না ইয়াত 6 দিছে 6 টু যা 12 প্লাছ 6 কিমান 18 কথাটো বুজি পালি হা অঁ 1 আছে একো নাই মানে 1 6 ইনটু 1 6 ডিকম্পজিশ্যন ৰিয়েকশ্যন ভালকৈ মন দি যাবি হা ডিকম্পজিশ্যন ৰিয়েকশ্যন চোৱা ডিকম্প'জ কৰা ডিকম্প'জ মানে কি ভাঙা তে কোনোবা এটা বস্তু ভাঙিব হ'লে কিবা এটা গোটা বস্তু হ'ব লাগিব তেতিয়াহে ভাঙিম অলৰেডি ভাঙা বস্তু এটা ভাঙিব পাৰি নেকি এতিয়া এইটো এটা গোটা বস্তু ইয়াক যদি ভাঙোঁ মই দুটা বা ইয়াতকৈ বেছি হ'ব পাৰে তে বস্তু আছিল কেইটা এটা তাৰ পৰা হ'ল কেইটা দুটা বা তাতকৈ বেছি মানে ওৱান ৰিয়েক্টেণ্ট টু ফৰ্ম টু অৰ কি মোৰ প্ৰডাক্ট ওৱান ৰিয়েক্টেণ্ট টু ফৰ্ম টু অৰ কি মোৰ প্ৰডাক্ট কমন চেঞ্চ কাৰণ এটা বস্তু ভাঙিলে সি দুটা বস্তু হ'ব পাৰে তিনিটা হ'ব পাৰে চাৰিটাও হ'ব পাৰে মানে প্ৰথম বস্তুকেইটা থাকিব এটা মানে ৰিয়েক্টেণ্ট কেইটা এটা প্ৰডাক্ট কেইটা মোৰ দেন ওৱান টু বা তাতকৈ কি বেছি তো ডিকম্পজিশ্যন ৰিয়েকশ্যনৰ ডেফিনেশ্যন কি ওৱান ৰিয়েক্টেণ্ট টু ফৰ্ম টু অৰ মোৰ প্ৰডাক্ট ইজ কল্ড ডিকম্পজিশ্যন ৰিয়েকশ্যন তো ডিকম্পজিশ্যন ৰিয়েকশ্যন মানে কি ওৱান ৰিয়েক্টেণ্ট বুজি ল'লে নিজে পোনা ওৱান ৰিয়েক্টেণ্ট এটাই কিন্তু প্ৰডাক্ট কেইটা দুটা বা তাতকৈ বেছি তো ওৱান ৰিয়েক্টেণ্ট টু ফৰ্ম সি বনাই আছে টু অৰ মোৰ প্ৰডাক্ট ইজ কল্ড কি ডিকম্পজিশ্যন ৰিয়েকশ্যন ইয়াৰ এক্সাম্পল যদি মই দিব যাওঁ CaCO3 goes to CaO plus CO2 কেলছিয়াম এটা অক্সিজেন তিনিটা কাৰ্বন এটা হৈছে কিন্তু ইয়াত খালি এটা বস্তু লাগিব দেই ইয়াত এইটো চিনটো দিছ চিম্বল ইজ কল্ড হিট দিছ চিম্বল ইজ ডেল্টা ইটছ কল্ড কি ডেল্টা কি এইটো নাম ডেল্টা দ্য চিম্বল অফ হিট ইজ দ্য চিম্বল অফ কি হিট কি তই ভাঙিলে কেনেকৈ তই যদি এইটো বোলে চকটো এইটো আছে তাক যদি মই কওঁ তই ভাং সি ভাঙিব নেকি তাকতো মই জোৰ লগাব লাগিব কিবা এটা হিট কিবা এটা দিব লাগিব না তে হিট দিয়ে অঁ এইটো ভাঙাটো হিট নকয় এইটোতো মই ফ'ৰ্চ দিছোঁ নহয় কেমিকেলত মই কেমিকেল কেনেকৈ হাতেৰে ভাঙিম এইটো হিট দিলে না ভাঙিব কথা বুজি পালোঁ এনাৰ্জি দিব লাগিব আল্টিমেট কথা এইটো হৈ যায় কি এইটো কুইক লাইম এইটো কি কুইক লাইম এইটো ক'ত ইউজ কৰা হয় চিমেণ্ট বনাবৰ কাৰণে ইউজ কৰে কি বনাবৰ কাৰণে চিমেণ্ট মেনুফেকচাৰিং অফ চিমেণ্ট মেনুফেকচাৰিং FeSO4 FeSO4ত 7টা ৱাটাৰ মলিকুল মিক্স হৈ থাকে ইয়াত সলিউশনছ ইয়াত কেইটা ৱাটাৰ মলিকুল মিক্স হৈ থাকে 7টা 7H2O বুলি মই দি দিছোঁ 7H2O
ইয়াক যেতিয়া মই হিট কৰিম, ইয়াক যেতিয়া মই কি কৰিম হিট, ভালকৈ মন দি যাবি। ইয়াক যেতিয়া মই হিট কৰিম, মই 7টা ৱাটাৰ মলিকুলটো মই মুচি দি আছোঁ হা, ধৰি লওঁ ইয়াত 7টা ৱাটাৰ মলিকুল কি থাকে, ইয়াত কেইটা ৱাটাৰ মলিকুল আছে 7টা। FeSO4 যেতিয়া মই হিট কৰিম, FeSO4 হিট কৰাৰ লগে লগে কি হৈ যাব, FeSO4.7H2O, প্ৰথম 7টা ৱাটাৰ মলিকুল কি হৈ গ'ল, প্ৰথম 7টা মলিকুল কি হৈ যাব, ওলাই গ'ল, হ'ল। তাক যেতিয়া মই আৰু হিট কৰিম, তেতিয়া ইয়াৰ কালাৰ আছিলে গ্ৰীণ, ইয়াৰ কালাৰ কি আছিলে গ্ৰীণ। দিছ সলিউশ্যন ইজ কল্ড গ্ৰীণ ভিট্ৰল বুলি কয়, গ্ৰীণ কালাৰ সলিউশ্যনটো পিছত কি হৈ যাব, হোৱাইট কালাৰলৈ আহিব। কি কালাৰলৈ আহে, হোৱাইট। কি কালাৰ আহিব, হোৱাইট কালাৰ। তাৰপিছত ইয়াৰ কালাৰ হৈ যায় ৰেড, তাৰপিছত ইয়াৰ কালাৰ কি হৈ যায়, যেতিয়া মই তাক আৰু হিট কৰিম তেতিয়া তাৰ কালাৰ কি হৈ যাব, ৰেড। গতিকে কালাৰ চেঞ্জটো মন দে, প্ৰথম যেতিয়া 7টা ৱাটাৰ মলিকুল ৰিলিজ হ'ব তেতিয়া তাৰ কালাৰ কি হ'ব, হোৱাইট। তাক যদি মই ফাৰ্ডাৰ গৰম কৰোঁ তেতিয়া কালাৰ কি হৈ যাব, ৰেড। কালাৰ কম্বিনেশ্যনটো মনত ৰাখিবি। ফাৰ্ডাৰ হিট কৰিলে FeSO4 কি হ'ব, Fe2O3 প্লাছ SO2 প্লাছ SO3 ফৰ্ম হ'ব। কি ফৰ্ম হ'ব, ফেৰিক অক্সাইড। দুটা বস্তু, FeO ইয়াৰ নাম হ'ল ফেৰাছ অক্সাইড, Fe2O3 ইয়াৰ নাম হৈ গ'ল কি, ফেৰিক অক্সাইড। মোবাইল ভালে ভালে ইয়াত ৰাখ। মোবাইল ইয়াতে আছে। ভালকৈ মন দে, FeO এইটো কি অক্সাইড, ফেৰাছ। Fe2O3 ফেৰিক। দুটাৰ মাজত ডিফাৰেঞ্চটো বুজিব চেষ্টা কৰ। ইয়াত ফেৰাছৰ, ইয়াত ফেৰাম, যেতিয়া মই আগতেও বুজাইছিলোঁ, ফেৰামৰ এটা 2 থাকে, এটা কি থাকে 3। যেতিয়া 2 ইউজ হ'ব, ইয়াত 2 ইউজ হৈছে, কাৰণ ইয়াৰো ভেলেঞ্চি 2, ইয়াৰো ভেলেঞ্চি 2, 2 2 কেঞ্চেল হৈ গ'ল ফেৰাছ। কিন্তু ইয়াত 3 ইউজ হৈ আছে, ফেৰামৰ ভেলেঞ্চি কি 3, অক্সিজেনৰ ভেলেঞ্চি 2, 2 ইয়াত আহিছে, 3 তাত গৈছে, নাম হৈ গ'ল কি ফেৰিক। কথাটো বুজি পালি, মানে আল্টিমেট কথা হৈছে ফেৰাছ ছালফেটক মই হিট কৰিলে কি ফৰ্ম হ'ব, ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু কি ছালফাৰ ডাই অক্সাইড। কুৱেশ্যন যদি পৰীক্ষাত সোধে যে ফেৰাছ ছালফেট তুমি যদি হিট কৰা তেনেহ'লে কি ফৰ্ম হয়, তেতিয়া আমি কি লিখিম, ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড এণ্ড কি ছালফাৰ ট্ৰাই অক্সাইড। গ্ৰীণ কালাৰ সলিউশ্যনটো কি হৈ যায়, ফেডেড হৈ যায়, কি হৈ যায়, কালাৰটো চেঞ্জ হৈ যায়। প্ৰথম গ্ৰীণ কালাৰ সলিউশ্যন কালাৰ চেঞ্জ হৈ পেলাই কি চেঞ্জ হ'ব, কি কালাৰ হ'ব, হোৱাইট। তাৰপিছত হোৱাইটটো কি কালাৰত যায়গৈ, ৰেড। যদি ফাৰ্ডাৰ তই কি কৰ, তাক হিট কৰা যায়। ক্লিয়াৰ বস্তুটো, কি বুজা নাই ক। 7টা ৱাটাৰ মলিকুল থাকে ন, .7H2O। অঁ, এইটো মিলি পেলাই ইয়াৰ কালাৰ গ্ৰীণ থাকে। 7টা ৱাটাৰ মলিকুল আঁতৰি যোৱাৰ লগে লগে এইটো কালাৰ কি হৈ যাব, হোৱাইট হৈ যায়। তাৰপিছত যেতিয়া মই তাক আকৌ হিট কৰিম তেতিয়া তাৰ কালাৰ হৈ যায় কি ৰেড। কালাৰ কি হৈ যায়, এইকেইটা প্ৰডাক্ট ফৰ্ম হয় ফাৰ্ডাৰ হিট কৰাৰ পিছত। অঁ, ফেৰা তেতিয়া তাৰ নাম হৈ যায় ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাই অক্সাইড। বুজি পা, এইটো বস্তু যদি আমাক পৰীক্ষাত লিখিব দিয়ে আমি এইটো লিখিম, FeSO4 ফেৰাছ ছালফেট হিট কৰিলে কি ফৰ্ম হয়, ফেৰিক অক্সাইড, Fe2O3 প্লাছ ছালফাৰ ডাই অক্সাইড প্লাছ ছালফাৰ ট্ৰাই অক্সাইড ফৰ্ম কৰে। এতিয়া ইয়াত যদি তই বেলেঞ্চ কৰিব যাওঁ, ফেৰাম কেইটা আছে ইয়াত, আগত বুজি ল, ফেৰাম কেইটা আছে, এইফালে ফেৰাম কেইটা আছে, কি দুটা দুটা কম, কোনফালৰ পৰা দুটা লাগে, অঁ দুটাইতো আছে, ঠিকে আছে, ঠিক আছে, চৰি ইয়াত দুটাই আছে, হ'ব। ইয়াৰ সন্মুখত কি আছে, ইয়াৰ সন্মুখত আমি দি দিম 2, হৈ গ'ল ফেৰাম কেইটা, দুটা। ছালফাৰ ইয়াত কেইটা আছে, এইফালে কেইটা আছে, এতিয়া ছালফাৰ, ইয়াত ছালফাৰ কেইটা আছে, এটা আৰু এটা, দুটা। ছালফাৰ কেইটা হৈ গ'ল, দুটা মিলি আছে। অক্সিজেন 4 2 যা 8, অক্সিজেন ইয়াত কেইটা আছে, 3 + 2 কিমান 5, 5 + 3 কিমান 8। কি হৈছে, মই ফেৰাছ ছালফেট যদি হিট কৰোঁ, মই প্ৰথম 7টা ৱাটাৰ মলিকুল যোৱাৰ লগে লগে ইয়াৰ কালাৰ কি হ'ব, তাৰপিছত যদি মই ফাৰ্ডাৰ হিট কৰোঁ ইয়াৰ কালাৰ কি হ'ব, ৰেড। ইয়াৰ কালাৰ কি হয়, হোৱাইট, আৰু ইয়াৰ কালাৰ হৈ যাব কি, ইয়াৰ কালাৰ কি হ'ব, ৰেড। আৰু বাকী দুটা কি হৈ যায়, গেছ। এইটো গেছ হৈ পেলাই কি হৈ যায়, উৰি যায়, গেছ হৈ কি হৈ যায়, উৰি যায়। বুজি পালি বস্তুটো, তে এইটো কালাৰটো কি হৈ যাব, হা, অঁ ইয়াৰ কালাৰ ৰেডিছ,
when ferrous sulfate is heated, the green color of ferrous sulfate solution it changes to reddish. কাৰণ এইটো ডাইৰেক্ট এটাটো হিট হ'লেই হিট হৈ হোৱাইট মাজৰ হোৱাইট ষ্টেজটো পাৰ হৈ আৰু হিট হৈ থাকিব না লগে লগে এইটো প্ৰডাক্ট ফৰ্ম হোৱালে ই কি কালাৰ হৈ যাব ৰেড এইটো প্ৰডাক্ট ফৰ্ম হোৱালে ইয়াৰ কালাৰটো কি হৈ যাব ৰেড হৈ যাব ইয়াৰ এইটো পাউডাৰ হয় না ইটছ এ পাউডাৰ সলিড ইটছ এ সলিড এইটো কি হয় সলিড এইটো কি হয় সলিড বাকি দুটা হৈ যাব কি গ্যাস এই গ্যাস কেইটা কি হৈ যাব উৰি গুচি যাব গ্যাস দুটা কি হৈ যায় উৰি গুচি যায় আৰু এই গ্যাস দুটাৰ কেনেকুৱা হয় চেণ্টটো যে মেটষ্টিক জ্বলালে যিটো চেণ্ট আহে স্মেল আহে সেই স্মেলটো হয় বাৰু এই স্মেল নাজানিলেও জানিব নালাগে এইটো কথাটো বুজি পালি নে কি কৈছোঁ মই প্ৰথম ফেৰাছ ছালফেটৰ লগত কেইটা ৱাটাৰ মলিকুলছ থাকে প্ৰথম 7টা ৱাটাৰ মলিকুল যেতিয়া ওলাব তেতিয়া তাৰ কালাৰ কি হ'ব তাৰপিছত যেতিয়া ফাৰ্ডাৰ হিট কৰিম মই তেতিয়া কি ফৰ্ম হ'ব ফেৰিক অক্সাইড যাৰ কালাৰ হ'ব কি ৰেড ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড কি উৰি গুচি যাব ক্লিয়াৰ হৈছে বস্তুটো তে এইবিলাক কেনেকৈ মই ডিকম্প'জ কৰি আছোঁ হিট দি পেলাই হিটক কি কয় থাৰ্ম সেইকাৰণে দিছ ডিকম্প'জিশ্যন ইজ কল্ড থাৰ্মেল ডিকম্প'জিশ্যন কি ডিকম্প'জিশ্যন থাৰ্মেল ডিকম্প'জিশ্যন ৰিয়েকশ্যন 3 টাইপছৰ থাকে থাৰ্মেল ডিকম্প'জিশ্যন ইলেক্ট্ৰলাইটিক ডিকম্প'জিশ্যন আৰু ফটোকেমিকেল ডিকম্প'জিশ্যনছ বা ফটোলাইটিক ডিকম্প'জিশ্যনছ হিট ইয়াত মই হিট ইউজ কৰি আছোঁ না হিটৰ জেগাত মই ছানলাইট ইউজ কৰিব পাৰোঁ কেতিয়াবা মই ইলেক্ট্ৰিচিটিও ইউজ কৰিব পাৰোঁ এইটো মই নেক্সট ক্লাছত পঢ়াই আছোঁ অঁ এইটো হিটটো এবজৰ্ব কৰি আছে কাৰণ মই ইয়াত হিট দি আছোঁ না ই হিট কি কৰি আছে লৈ আছে তো হিট লৈ আছে নাই তো লোৱাটোক কয় এবজৰ্ব কৰাটোক কয় এণ্ডো এবজৰ্ব কৰাটো কি কয় এণ্ডো কি লৈ আছে হিট লৈ আছে এণ্ডোথাৰ্মিক এতিয়া নিলিখিবি এইবিলাক মই পিছত এইবিলাক বস্তু লিখাম বাৰু বুজি